নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 18 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। গৌৰৱ গগৈ আমুল বেবী এইদৰে ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমুল বেবীৰ জ্ঞানৰ পৰিসীমাও কম, আমাৰ লগত কি পাত্তা পাব আমুল বেবীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক আমুল বেবী আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ সন্দৰ্ভত ক'লে, যিজনে নিজৰ আত্মা পাকিস্তানৰ ওচৰত বন্ধক দি থৈছে, সেইবিলাক মানুহে আমাক কি প্ৰত্যাহ্বান জনাব। পৰৱৰ্তী খবৰ, ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপি চৰকাৰৰ। আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী। ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপি চৰকাৰৰ। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী মোদী। ধৰা পৰাৰ বাবে মুখ বন্ধ হৈছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে, কিন্তু তাৰ পাছতো মুখ খুলিব পৰা নাই মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে, এতিয়া আৰু পলাব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেলহে। ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধানক আক্ৰমণ কৰা হৈছে। ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিৰোধী দলপতি ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট পাব কংগ্ৰেছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰে। বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছেই লাভ কৰিব। বিটিচি নিৰ্বাচনৰ পাকখনত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কংগ্ৰেছে অধিক ভোট মুছলমানৰেই লাভ কৰে। পূৰ্বৰ পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট। সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছেই লাভ কৰিব। বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট। বিটিচি নিৰ্বাচনৰ পাকখনত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, শতিকাৰ সৰ্ববৃহৎ প্ৰতিবাদ হ'বলৈ গৈ আছে। জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে কাইলৈ মটকৰ ব্ৰজনীনাথ। শতিকাৰ সৰ্ববৃহৎ প্ৰতিবাদ চাবলৈ সাজু হওক। দিছপুৰ কঁপাবলৈ সাজু 50,000 লোক। উজনিত অসম মটকৰ ব্ৰজনীনাথ। মটকৰ প্ৰতিবাদত স্তব্ধ হ'ব উজনি অসম। বাঁহৰ চুঙা কাটি প্ৰতিবাদলৈ সাজু জনতা। কাইলৈ ৰাতিপুৱা সৰ্ববৃহৎ জোৰ সমদল। একত্ৰিত হ'ব 50,000 মটক ৰাইজ। গাঁৱে গাঁৱে বাঁহৰ চুঙালৈ সাজু ৰাইজ। শতিকাৰ সৰ্ববৃহৎ প্ৰতিবাদ চাবলৈ আপুনি সাজু হওক। দিছপুৰ কঁপাবলৈ সাজু 50,000 লোক। শতিকাৰ সৰ্ববৃহৎ প্ৰতিবাদ চাবলৈ আপুনি সাজু হওক। পৰৱৰ্তী খবৰ, 10 অক্টোবৰত 40,000 নিবনুৱালৈ নিযুক্তি পত্ৰ। অক্টোবৰতে পুনৰ ওলাব অসম আৰক্ষীৰ নিযুক্তিৰ বৃহৎ বিজ্ঞাপন। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিলে আশাৰ বতৰা। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তি। নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ ৰাজ্য চৰকাৰ। সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি। 10 অক্টোবৰত নিযুক্তিৰ সংখ্যাই পাৰ কৰিব 1,60,000ৰ গড়। এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাল খবৰ। পৰৱৰ্তী খবৰ, এইবাৰ ভোট চুৰিৰ নতুন প্ৰমাণ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগ আৰু বিজেপিক প্ৰত্যাহ্বান। নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব ৰাহুল গান্ধী। ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ। এটা ভোট কেন্দ্ৰতে 6,000 ভোট চুৰি কৰা বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ। কৰ্ণাটকৰ আলন্দা বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰৰ উদাহৰণ দিলে ৰাহুল গান্ধীয়ে। ভোট কেন্দ্ৰটোত 6,018 ভোটৰ নাম কৰ্তনৰ অভিযোগ ৰাহুল গান্ধী সংবাদমেলত উত্থাপন কৰিছে। ভোট কেন্দ্ৰটোৰ এজন বিষয়াই নিজৰ খুৰাকৰ নাম কৰ্তন কৰা বিষয়টো লক্ষ্য কৰিছিল। কংগ্ৰেছে যি ভোট কেন্দ্ৰত শক্তিশালী তাতে পৰিকল্পনা অনুযায়ী কৰা হৈছে ভোট কৰ্তন। 18 বাৰ চিঠি পঠোৱাৰ পিছতো কিয় CIDৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে। নিৰ্বাচন আয়োগ আৰু বিজেপিক পুনৰ হাইড্ৰজেন বোমাৰ ভাবুকি বিৰোধী দলপতি ৰাহুল গান্ধীৰ। হাইড্ৰজেন বোমা এতিয়াও অহা নাই, শীঘ্ৰেই আহিব বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, দুৰ্গা পূজাৰ নামত কোনেও চন্দা তুলিব নোৱাৰিব। 17টাকৈ কঠোৰ নিয়মেৰে জাৰি কৰিছে SOP। দুৰ্গা পূজাক লৈ আহি গ'ল ডাঙৰ SOP। 17টাকৈ কঠোৰ নিয়ম জাৰি কৰিছে। পূজা মণ্ডপৰ ফিটনেছৰ অনুমতি ল'ব লাগিব।
পৰ্যাপ্ত ভলণ্টিয়াৰ নিয়োগ কৰিব লাগিব দুৰ্গা পূজা কমিটিয়ে। অতিৰিক্তভাৱে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব দুৰ্গা পূজা কমিটিয়ে। অগ্নি নিৰ্বাপনৰ ব্যৱস্থাৰ লগতে প্ৰয়োজনীয় ৰখাটো বাধ্যতামূলক। লাউড স্পীকাৰৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে লাউড স্পীকাৰৰ অনুমতি। চাৰিওফালে CCTV কেমেৰা সঠিকভাৱে স্থাপন কৰাটো বাধ্যতামূলক। স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰিব লাগিব। ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া স্বেচ্ছাসেৱকৰ তালিকা দিব লাগিব। পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্ৰৱেশস্থান বেৰিকেড স্থাপন কৰিব লাগিব। পৰ্যাপ্ত আলোকসজ্জা নিশ্চিত কৰিব লাগিব। জেনেৰেটৰৰ ব্যৱস্থা ৰাখিব লাগিব দুৰ্গা পূজা কমিটিসমূহে। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।